প্ৰাক্তন BLT সদস্য 442 গৰাকী ব্যক্তিক আমি 2 লাখ টকাকৈ তেওঁলোকৰ আত্মসংস্থাপনৰ কাৰণে আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। এই অনুষ্ঠানত BTCৰ চিফ আগ্ৰামা মহিলাই ডাঙৰীয়া উপস্থিত আছে আৰু আমি অসম চৰকাৰে তেখেতসকলক ভৱিষ্যতৰ দিনত তেখেতসকলে যাতে আত্মসংস্থাপন বা নিজৰ ওপৰত থিয় হ'ব পাৰে তাৰ কাৰণে প্ৰত্যেকৰে একাউণ্টত আমি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত বহুকেইখন শান্তি চুক্তিকে আদি কৰি অসমৰ প্ৰতিটো সহস্ৰ সংগ্ৰামৰ লগত আলোচনা কৰি এক সমাধানৰ সূত্ৰৰ ব্যৱস্থালৈ আমি আগবাঢ়িছোঁ। গতিকে অসম এতিয়া এক শান্তিৰ পৰিৱেশত আছে, কিন্তু সহস্ৰ সংগ্ৰামৰ পৰা ঘূৰি অহা লোকসকলৰ আত্মসংস্থাপনটো আমাৰ কাৰণে এক দায়িত্ব আৰু অসম চৰকাৰে সেই দায়িত্ব পালন কৰি প্ৰতিটো সময়তে এনেকুৱা ধৰণৰ বিভিন্ন সহস্ৰ সংগ্ৰামীসকলক আমি তেখেতৰ আত্মসংস্থাপনৰ কাৰণে ধনৰাশি দি আহিছোঁ। আজি BTC অঞ্চলৰ বাহিৰৰ 442 গৰাকী এনেকুৱা ব্যক্তিক আমি আজি 2 লাখ টকাকৈ প্ৰদান কৰিছোঁ। মই ভাবোঁ যে এয়া শান্তিৰ অসম, বিকশিত অসমৰ কাৰণে এক সুন্দৰ পদক্ষেপ আৰু এই অনুষ্ঠানত মই উপস্থিত থাকি সকলোকে শুভেচ্ছাও জনাইছোঁ আৰু আশা ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে যি বিকাশৰ দুৰন্ত গতিত গৈছে এই বিকাশৰ গতিত সকলোৱে সহযোগ কৰে। এতিয়া গোটেই পৰিৱেশটোৱে হ'ল যে এফালে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ সমৰ্থকসকল, আনফালে আমাৰ বিৰোধীত থকা ব্যক্তিসকল। এই বিৰোধীত থকা ব্যক্তিসকল হ'ল মিয়াসকল। তাক বাদ দিতো আমাৰ সকলো মানুহ আমাৰ লগত আছে। গতিকে মিয়াসকলৰ মাজত অখিল গগৈয়ে হওক, লুৰিণ গগৈয়ে হওক, কংগ্ৰেছে হওক, AUDF হওক, সেই সকলো একেলগে আছে। গতিকে ইজনে সিজনক নিমন্ত্ৰণ কৰি থাকিব, নিমন্ত্ৰণৰ লগত একেলগে বহি থাকিব, তাত কোনো আচৰিত হ'ব লগা নাই। এইটো কাৰণ অসমত এফালে গোটেই ভাৰতবৰ্ষৰ যিসকল মানে প্ৰকৃত খিলঞ্জীয়া মানুহ যোনে অসমখনক উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। ভাৰতখনৰ উন্নয়ন বিচাৰে তেওঁলোক আমাৰ লগত আছে। যোনে অসমখনক আগ্ৰাসন কৰিব বিচাৰে তেওঁলোক কংগ্ৰেছৰ লগত আছে, তেওঁলোক AUDFৰ লগত আছে, তেওঁলোক ৰাইজৰ দলৰ লগত আছে, তেওঁলোক AJPৰ লগত আছে। গতিকে তেওঁলোক একেলগ হৈ থাকিব আৰু এই মিয়া বা এই আগ্ৰাসীসকলে একেলগে আছে। তাক লৈ ইমান চিন্তা কৰিব লগা নাই আৰু তেওঁলোকে এইটো কথা পাতিয়ে থাকে। এইটো কোনো আচৰিত কথা নহয়। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে, কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব। কথা সেইটোৱে আজি এটা ডাঙৰ কথা যে BTC চুক্তি 2003 চনত হ'ল আৰু BTCৰ বাহিৰৰ আপোনাৰ সতীৰ্থ একালৰ বেলটিক আজি দিব পাই কিমান সুখী হৈছে? মইতো খুব ভাল লাগিছে। কোনো বেলেগ চৰকাৰ যেনিবা আগতো কংগ্ৰেছ আছিলে, সেই সময়ত এনেকুৱা চিন্তা কৰা নাছিল, কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত, চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ চুক্তিকাৰী BTC বাহিৰত থকা ex-BLT-সকলক যি ধৰণৰ আৰ্থিক অনুদান দিলে তাৰ কাৰণে মই বড় ছ'চাইটি বা আমি দল হিচাপেই হওক বা ex-BLT ৱেলফেয়াৰ ছ'চাইটি হওক আমি CM ছাৰক আমি ধন্যবাদ দিছোঁ। কথা সেইটোৱে। BTCত কংগ্ৰেছে খুব জোৰদাৰ মানে কেম্পেইন আৰম্ভ কৰিছে, কৈছে যে তাত ভাল ফলাফল হ'ব এনেকুৱা। যিমান জোৰদাৰ কৰিলেও একো নাই। BTCত আমি বেলেগ একো কাম নাই। 15টা চিট নহয়, আপোনালোকে কি 15টা 126টা চিটত আমি NDA হিচাপে ইলেকশ্যন খেলিব। কি 15টা? 126টা কোনা 126টাত আমি 100টা পাম NDA হিচাপে। মানে এলায়েন্স থাকিব। NDA মানে কি বুজা যায়? কি এলায়েন্সৰ কথা কয়? NDA আছে। NDA হিচাপে আমি 126টাত আমি খেলিম। ইয়াৰ পিছত 100টাই আমাৰ NDA। কংগ্ৰেছে যে কৈ আছে তাতে মানে তেওঁলোকে ভাল ফলাফল কৰিব। কংগ্ৰেছৰ লগত আমিও বহুত কংগ্ৰেছৰ লগত আমিও বহুত বছৰ একেলগে চৰকাৰ চলাইছিল, একেলগে মিত্ৰতা কৰিছিল, কিন্তু আমি জানো কংগ্ৰেছৰ দুৰ্বলতাটো ক'ত।
ছয় জনগোষ্ঠী জনজাতিকৰণ দিব লাগে বুলি কয়। 6 জনগোষ্ঠীত যিটো এছটিকৰণৰ সমস্যা অসমত বিভিন্ন এংগেলত আলোচনা হৈ আছে আমিও জানো, কিন্তু আমি BPF দল হিচাপে বা BTC চৰকাৰ হিচাপে আমি 6 জনগোষ্ঠীৰ এছটিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। খালি কথা সেইটোৱে প্ৰেজেণ্ট ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে, একো ইফেক্ট হ'ব নালাগে এক্সিষ্টিং ট্ৰাইবেলৰ কথা সেইটাই। এতিয়া চিফ মিনিষ্টাৰে কৈ আছে যে সংবিধান এমেণ্ডমেণ্টৰ কথা কৈছে, 6 জনগোষ্ঠীক সংবিধান এমেণ্ডমেণ্ট। 6 জনগোষ্ঠীক যদি ST দিব লাগে তেতিয়াহ'লেতো সংবিধান এমেণ্ডমেণ্ট কৰিবই লাগিব। এইটোতো নতুন কথা নহয় বা নতুন বিষয় নহয়। এমেণ্ডমেণ্ট কৰিহে এছটিকৰণৰ সমস্যাটো সমাধান কৰিব পাৰিব। আৰু কথা সেইটোৱে আমাৰ প্ৰেজেণ্ট ট্ৰাইবেলটো একো ইফেক্ট হ'ব নালাগে, একো নষ্ট হ'ব নালাগে, কথা সেইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।